নমস্কাৰ, মই শৰ্মিলা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। আৰু আজি মই আমাৰ এক্সেছ পাৰ্চৰ ক্লিয়াৰিং ষ্টেটমেণ্ট যিটো আছে, সকলোৱে জানে ক্লিয়াৰিং ষ্টেটমেণ্টৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ। ক্লিয়াৰিং ষ্টেটমেণ্ট হৈছে অতি পাৱাৰফুল, ইমানেই পাৱাৰফুল ষ্টেটমেণ্ট যে আপোনাৰ আমিতো যেতিয়া ছেশ্যনছ দিওঁ মানুহক পাৰ্চ ৰান কৰোঁ, তেতিয়াতো ক্লিয়াৰিং ষ্টেটমেণ্ট আমি ক'বই লাগিব। 32টা পইণ্টছত আমি ক্লিয়াৰিং ষ্টেটমেণ্টে কওঁ, কিন্তু আমি আমাৰ নিজৰ শৰীৰৰ যেতিয়া আমি আমাৰ গা বেয়া লাগে, শৰীৰ অসুস্থতা হোৱা দেখা যায়, তেতিয়াও আমাৰ ক্লিয়াৰিং ষ্টেটমেণ্টে বহুত কাম কৰে। দৰাচলতে কেইদিনমান আগতে মোৰ ইমান গাটো বেয়া লাগিছিলে, মানে জ্বৰৰ নিচিনা হৈছিলে, মূৰৰ বিষ, গাৰ বিষ, সমস্ত দেহৰে বিষ, কিন্তু মই কোনো মেডিচিন নোলোৱাকৈ ক্লিয়াৰিং ষ্টেটমেণ্ট মাতি মই ভাল পাইছোঁ। মই উপায় নোপোৱা হৈ গৈছিলোঁ, মই কি কৰোঁ। তাৰপিছত মই মোৰ কিতাপখন ওলালোঁ, এখন আমাক কিতাপ দিয়ে। কিতাপখন উলিয়াই তাতে মই মানে চালোঁ, আৰু মই বিশেষকৈ আমাৰ সকলোৰে পৰিচিত ডক্টৰ আশীষ নাৰায়ণকাৰ ছাৰক গ্ৰেটফুল দিওঁ মোৰ অন্তৰেৰে। তেখেতৰ মই বহুত পডকাষ্টবিলাক চাওঁ, আৰু যিটো ক্লিয়াৰিং ষ্টেটমেণ্টৰ বিষয়ে তেওঁ কয়, সেই ক্লিয়াৰিং ষ্টেটমেণ্টে যে ইমানখিনি আমাৰ দৈনন্দিন জীৱনত কাম কৰিব, যিকোনো ক্ষেত্ৰতে আচৰিত। মই সদায় ক্লিয়াৰিং ষ্টেটমেণ্ট মাতোঁ। এজন প্ৰেক্টিশ্যনাৰ হিচাপে মই আজিলৈ যিখিনি মানুহক মই ছেশ্যনছ দিছোঁ, যিখিনি মানুহক মই মোৰ 1 ঘণ্টা এটা সময় সকলোৰে 1 ঘণ্টা সময় থাকে। এই সময়খিনিত এটাই মই সকলোকে কৈ লওঁ ছেশ্যনছ দিয়াৰ সময়ত, যে এই সময়খিনি জানেনে, অইনৰ কথাখিনি মই নকওঁ, কাৰণ মই যেতিয়া ছেশ্যনছ দিওঁ মানুহক, মই মোৰ অন্তৰেৰে, মোৰ শুদ্ধ আত্মাৰে মই তেওঁলোকৰ ভাল হ'ব বুলিয়ে দিওঁ। কাৰণ ময়ো ভাল হ'ব বুলি, মোৰ নিজৰ ভাল হ'ব কাৰণেই মই এক্সেছ পাৰ্চ শিকিছিলোঁ। তো মই ভাবোঁ যে এজন মানুহে 1 ঘণ্টা সময় এটা দিনটোৰ জোৰা, মানে দিনটোৰ নিজৰ কামখিনি কৰি 1 ঘণ্টা সময় মোৰ তাত ছেশ্যনছ ল'ব আহে। আৰু এনেকুৱাও মানুহ পাইছোঁ জানেনে, প্ৰমাণ চাব আহে এক্সেছ পাৰ্চে কি কাম কৰে। একো নাই তেওঁলোকৰ প্ৰব্লেম, কিন্তু প্ৰমাণ চাব আহে। মই এটা কথা কৈ দিছোঁ, মোৰ এক্সেছ পাৰ্চত কোনো প্ৰমাণ নাচাব, কাৰণ এক্সেছ পাৰ্চে প্ৰমাণ চোৱাৰ কাৰণে এক্সেছ পাৰ্চ নহয়। যিজন মানুহে এনেকুৱা এটা ছিটুৱেশ্যনত পৰিহে ছেশ্যনছ ল'ব আহে, যে তেওঁৰ এটা এনেকুৱা এটা ছিটুৱেশ্যন হৈ থাকে যে আৰু তাৰ পৰা ওলাবৰ কাৰণে বেলেগ আৰু বিকল্প নাই, মাত্ৰ এক্সেছ পাৰ্চ ছেশ্যনছে আছে, সেইসকল মানুহে এক্সেছ পাৰ্চ ছেশ্যন ল'লে তেওঁলোকৰ নিশ্চয় জীৱনত কাম আহিব। কিন্তু এক্সেছ পাৰ্চক প্ৰমাণ হিচাপে মোৰ তাত কেতিয়াও যাতে ল'ব কোনোৱে নাহে, কাৰণ মই 1 ঘণ্টা এটা ছেশ্যনত মই সম্পূৰ্ণ এনাৰ্জি। আৰু এটা কথা কওঁ, আমাৰ এক্সেছ পাৰ্চত যেতিয়া মই ছেশ্যনছ দিওঁ, বাৰ্চ ৰান কৰোঁ, তেতিয়া সেই মানুহজনৰ কাম হ'বই হ'ব। আৰু এদিন নহয়, 2 দিন নহয়, 3 দিনত নহয়, এসপ্তাহ বা এমাহ, যোনে বিশ্বাসত লৈছে যে মোৰ হ'ব, যিজনে বিশ্বাসত আহিছে, কাৰণ তেওঁ এনে নাহে, তেওঁ কিবা এটা মূল্য দিয়ে। আমাৰো এনাৰ্জি এটা তেওঁৰ তাত যায়। আৰু আমাৰ ছেশ্যনছ দিয়াৰ সময়ত মোৰ এনেকুৱা হৈছে, আজিলৈ মই যাক ছেশ্যনছ দিছোঁ, ৰাতি আহি মোৰ মানে অৱস্থা বেয়া। যেতিয়া এজন মানুহক ছেশ্যনছ দিওঁ, তেখেতটো সম্পূৰ্ণ নিদ্ৰা, একদম মানে গমেই নাপায়, তেখেতটো থিৰাঙে যে মোৰ কেতিয়াও টোপনি নাহে, এনেকৈও সকলোৱে কয়। কিন্তু যেতিয়া ছেশ্যনছ দিওঁ, মই ছেশ্যনছৰ সময়তে বাৰ্চ ৰান কৰি থাকোঁ, মোৰ তেতিয়া ইমান মানে তেতিয়াই মোৰ অৱস্থা নোহোৱা হৈ যায়। ৰাতিলৈতো মোৰ আৰু মানে গা এনেকুৱা বেয়া লাগে, কাৰণ এজন মানুহক এনাৰ্জি এটা পাছ কৰা যায়। মোৰ নিজৰ যেতিয়া মই এটা টাচ কৰি পেলাই মানুহ এজনক থেৰাপি দিওঁ, তেতিয়াতো নিজৰ এনাৰ্জিটোতো সেই মানুহজনৰ তালৈ গুচি যায়।
ঠিক আমাৰো প্ৰয়োজন হয় এনাৰ্জিৰ, তেতিয়া মোৰ নিজকে ল'ব লগা হয় এটা ছেশ্যনছ। যিহেতু মই মোৰ ছোৱালীজনীকো শিকাইছোঁ, তাই মোক আহি ছেশ্যনছ দিয়ে যেতিয়া অতিমাত্ৰা মোৰ গা বেয়া হৈ যায়। কাৰণ এজন মানুহৰ যেতিয়া নিগেটিভিটিবিলাক আমি ছাইড কৰি দিওঁ, এজন মানুহৰ যেতিয়া নিগেটিভিটিবিলাক বহুত দিনৰ পৰা মানুহৰ থাকে ন, সেইজন মানুহক যেতিয়া আমি নিগেটিভবিলাক ছাইড কৰি দিওঁ, তেতিয়াতো আমাৰ গাটো বেয়া লগাটো অত্যন্ত মানে এইটো হ'বই হ'ব। তেতিয়া আমাৰো ছেশ্যনছ লোৱাৰ প্ৰয়োজন আহি পৰে। সেইকাৰণে কৈছোঁ, মই ষ্টেটমেণ্টৰ কথা আজি কৈ আছিলোঁ, মই এইখিনি আজি কৈ গ'লোঁ। কাৰণ কিয় মানুহে প্ৰমাণ চাবৰ কাৰণে ছেশ্যনছ লয়, কিন্তু একো কাম নিদিব। কাম পাব, আপোনালোকে ৰিজাল্ট পাব, কিন্তু যেনেকুৱা ভাবে তেনেকুৱা আপোনালোকে এনেকুৱা ৰিজাল্ট নাপায়। কাৰণ কিয় এক্সেছ বাৰ্ছে সেইজন ব্যক্তিকহে চইচ কৰি লয়। যেনেকৈ ধৰক সকলোৱে এক্সেছ বাৰ্ছলৈ যাব নোৱাৰে, বহুতৰো মানে এক্সেছ বাৰ্ছলৈ যোৱাৰ ইচ্ছা থাকে ন। তেখেতসকলে বহুতেও ভাবি 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 যেনেদৰে মই এটা বছৰ পাৰ কৰিছিলোঁ যে এক্সেছ বাৰ্ছ মই শিকিম 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 শিকিম, কিন্তু শিকিম বুলি কওঁতে মোৰ 1 বছৰ পাৰ হৈ গৈছিলে। তেনেদৰে মইতো ভবাই নাছিলোঁ কেতিয়াও এক্সেছ বাৰ্ছলৈ যাম বুলি, আহিম বুলি। কিন্তু নাজানো কিজানি মই পাবই লাগে, ইউনিভাৰ্ছে মোক চইচ কৰিছে। ঠিক আপোনালোকেও এক্সেছ বাৰ্ছলৈ আহিবৰ কাৰণে ইউনিভাৰ্ছক আপোনালোকে নিশ্চয় গ্ৰেটফুল হওক, নিশ্চয় আপোনালোকে ইউনিভাৰ্ছৰ লগত কথা পাতক। আৰু এইটো এটা মই মেনিফেষ্ট কৰিহে এক্সেছ বাৰ্ছলৈ আহিছিলোঁ দেই। তাৰে এটা মই ভিডিঅ' বনাম, কেনেকৈ মই মেনিফেষ্ট কৰিছিলোঁ এক্সেছ বাৰ্ছ, কিন্তু মই মেনিফেষ্ট কৰিহে আহিছোঁ। আৰু যিগৰাকীৰ তাল মই এক্সেছ বাৰ্ছ মই শিকিছিলোঁ, তেখেত হৈছে মোৰ মেণ্টৰ ফেচিলেটৰ জুনু ডেকা। আপুনি হয়তো চাই আছে এই ভিডিঅ'টো, নিশ্চয় গম পাব মই আপোনাৰ তাত লৈ গৈছিলোঁ মেনিফেষ্ট কেনেকৈ মই কৰিছিলোঁ এক্সেছ বাৰ্ছ শিকিবৰ কাৰণে। নহওক এক্সেছ বাৰ্ছ শিকি মোৰ জীৱনত বহুত পৰিৱৰ্তন আহিছে। বিশেষকৈ আমাৰ ষ্টেটমেণ্ট ইমান পাৱাৰফুল ষ্টেটমেণ্ট নহয়, বহুত পাৱাৰফুল ষ্টেটমেণ্ট দেই। আৰু মই ক'ব পাহৰি গৈছোঁ, আমাৰ ছাৰ মানে আশীষ নাৰায়ণকাৰ ছাৰ, তেখেতৰ পডকাষ্টবিলাক মই চাইছিলোঁ। চাই পেলাই মই বহুত ভাল ৰিজাল্ট পাইছোঁ, আৰু মই বহুত ভালকৈ চাওঁ। যদিওবা তেখেতক লগ পোৱা নাই, মোৰ বহুত আশা আছে তেখেতক লগ পাব, আৰু মোৰ আগলৈও যাব মোৰ বহুত ইচ্ছা আছে, মানে মোৰ সপোন আছে। আৰু ডক্টৰ আশীষ নাৰায়ণকাৰ ছাৰৰ মই পডকাষ্টবিলাক চাওঁ, এতিয়াও চাওঁ মই। মোৰ বহুত ভাল লাগে তেখেতৰ কথাবিলাকৰ পৰা মই কিবা এটা জানিব পাৰোঁ। বিশেষকৈ যেতিয়া মই চাইছিলোঁ ষ্টেটমেণ্টৰ বিষয়ে, মই বহুত ইয়াৰ পৰা কেনেকুৱা আমি পাব পাৰোঁ, ষ্টেটমেণ্ট মাতি জীৱনৰ আমি পৰিৱৰ্তন কৰিব পাৰোঁ। মই বহুত ফ'ল' কৰোঁ দেই তেখেতক। যদিওবা লগ পোৱা নাই, মোৰ এটা সপোন আছে মই ছাৰক লগ পাম বুলি। মই ভাবিছোঁ, সেইটো মই মেনিফেষ্ট কৰি আছোঁ, ছাৰক লগ পোৱাৰ এটা আশা আছে। আগলৈ যোৱাও মোৰ আশা আছে, বহুত মোৰ আগলৈ যোৱা আশা আছে দেই। আৰু যদি আপোনালোকে মোৰ তাত ছেশ্যন ল'ব আহে, তেতিয়া মোৰ নাম্বাৰটো তলত দিয়াই আছে। আপোনালোকে মোৰ লগত ছেশ্যনছ ল'ব পাৰিব, মোৰ তাত থেৰাপি ল'ব পাৰিব। আৰু মোৰ তাত থেৰাপি ল'লে এটাই আপোনালোকৰ ভাল হ'ব, যে মই যেতিয়া থেৰাপি দিয়াৰ সময়ত মোৰ নিজৰ এটা প্ৰতিভা বুলি ক'ব পাৰি দেই, সেইটো মই সকলোকে মই কওঁ, বা এটা মোৰ ফালৰ পৰা তেওঁলোকক এটা মই দি দিওঁ, মানে আপোনালোকৰ কৈয়ে দিওঁ মই, যেতিয়া মই ছেশ্যনছ দিওঁ তেখেতসকলৰ 1 ঘণ্টা সময়ত, সেই ছেশ্যনছটো দিয়াৰ সময়ত যেতিয়া এটা মেনিফেষ্ট এটা সময় হয়, যিহেতু মানুহজন সম্পূৰ্ণ এটা বিশ্ৰাম কৰে, সম্পূৰ্ণ মৌন হৈ থাকে, তেতিয়া মই যেতিয়া তেখেতসকলক কৈ লওঁ যে এইখিনি সময়ত আপোনালোকৰ যিখিনি উইচ, যি হ'ব পাৰে উইচ, সেইখিনি সময়ত তেওঁলোকে সেইটো ভাবি আহে ন, মোৰ জীৱনত এইটো হ'ব লগা আছে, এইটো হ'ব। সেইকাৰণে মই সেইখিনি সময়ত মই তেওঁলোকক মেনিফেষ্ট কৰিব দিওঁ 1 ঘণ্টা সময়। মেনিফেষ্টততো 1 ঘণ্টা নালাগে, কিন্তু কওঁ আপোনালোকে যি ভাবে, আপোনালোকৰ পৰিকল্পনাবিলাক সেইটোৱে কৰক, আপোনালোকৰ ভাল হ'বই হ'ব। আজিলৈ ইমানেই, ধন্যবাদ।